কাপলাবুৰী চক বজাৰত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য। কাপলাবুৰী চক বজাৰত ৰহস্যজনকভাৱে 20 বছৰীয়া এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত। যুৱকজনক কোনোৱে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে। মানুহ লাগে মাৰিব পাৰে আৰু আমাৰ সন্দেহ আৰু মনৰ আৰু এজন মাক তাৰমানে 30,000 টকা মাই পইচা আনিছে ঘৰ বান্ধাতে আৰু সেইজন মানুহ মায়ে পৰহি বোলে বজাৰ কৰিব আহিছে বাজাৰত তাতে বোলে মানুহজনে মাক মাতিছে ৰুমক কৈছে যে হয় আহাচোন সিকে কৈছে তাৰপিছত মায়ে বোলে যা ৰুমক গেলি তাৰপিছত ৰুমক গেলি মায়ে ঘৰতে বোলে ক'লা যে কি হে এনেকে কৈছে পইচা দিবা না নেদা সেনেকে কৈছে। মায়ে কৈছে পইচা দিম দা কাম কৰি আছে পইচা কিয় নিদিম দিম দা 2 দিন ধৈৰ্য ধৰিছে যিহেতু 2 দিন ধৈৰ্য ধৰক সেনেকে কৈছে। তাৰে পিছত কৈছে পইচা নেদে যদি আমি বেলেগ ব্যৱস্থা ল'ম আপোনালোকৰ মুখৰ পাতে দিয়ে পইচা ওলাই দিম। এতিয়া সেইজন মানুহকো আমাৰ সন্দেহ হ'ল। সেইজন মানুহে আমাৰ দেউতাকো তাৰমানে সেইজন মানুহে ৰুমত বান্ধি থৈ দিছিলে। আমাৰ দেউতাকো বান্ধি থৈ দিছিল। দেউতাৰে সৈতে হাত এতিয়া ভয় মৰি গৈছে। আজি 6 মাহ হ'ল দেউতা মৰবাৰ কাৰণে আৰু সেইজন মানুহে এতিয়া মাকো পৰহি তাৰমানে ধৰিছে বাপত। মৃত যুৱকজন 2 নং কাপলাবুৰীৰ তপন বৰ্মন বুলি জানিব পৰা গৈছে। যুৱকজন কাপলাবুৰী চক বজাৰৰ এখন হোটেলত কৰ্মচাৰী আছিল। তপন বৰ্মন কি হৈছে এই দোকানত থাকে এই 9টা বজাৰ পৰা নহয় কোনোবা বোলে ফোন কৰি মাতিছে গেছি এতিয়া ল'ৰাটোক কোনোবাই মাৰি দিছে মোৰ সন্দেহ সেইটোৱে হত্যা কৰিছে শত্ৰু আছে শত্ৰু যাৰ দোকানত থাকে শত্ৰু টাউনে আমাৰ আৰু এটা আমাৰ এই ঘৰৰ সেই পইচা 30,000 টকা লৈ গৈছিল মোক 6 তাৰিখে সেই মানুহজনে মোক দোকানত মাতি পেলাই মোক কৈছে যি হেৰি পইচা দিবি না দাদা বোলো ইমান দিনে আছে তো বাট চক ধৈৰ্য ধৰক দিম দা হেৰি পইচা নালগে তোহাৰ 1 ছেকেণ্ড নালগে তোহাৰ পইচা উলিয়াই দিম বুলি কৈছে। ইতিমধ্যে ঘটনাস্থলীত মোকালমো আৰু দৌলাশাল আৰক্ষী উপস্থিত হৈ সমগ্ৰ ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। মোৰ দোকানে এনে জগালি বস্তু দিয়া কৰি আছে। ময়ো আপোনাৰ ধৰক মই বনাওঁ কি সি দিয়ে সি বনালে মই দিওঁ আমি এনেকৈ দোকান কৰিছোঁ। কি থকা বেছি দিন হোৱা নাই আপোনাৰ আজি মোটামুটি 10 দিনমান হ'ল। কালি আছিল নে নাই? কালি 9টা বজালৈকে আছে। 9টা বজাৰ পিছত সি মোটামুটি 200 টকালৈ ৰিচাৰ্জ কৰিব যাম বুলি কৈছিল। সেই মানুহটো এতিয়ালৈকে নাই বাৰু ৰাতিপুৱা মাকে হেৰি কৰিছে। মই ৰাতি মাকক ফোন কৰিছোঁ ৰাতি মোটামুটি 11টা বজাত মাকক ফোন কৰিছোঁ। মায়ে কৈছে এতিয়া নালাগে ৰাতিপুৱা বিচাৰি যাম বুলি কৈছে। বজাৰ পৰা মানুহটো নাইকিয়া হৈছে দোকানৰ পৰা যদি ধৰক থাকিলেও ক'ব পৰা গ'লে এতিয়া 9টা বজাৰ পৰা যিহেতু মানুহটো মোৰ দোকানৰ পৰা এৰা দিছে নাই সেইটো মই আৰু ধৰক গম নাপাওঁ। সন্দেহ মানে মই এনেকুৱা সন্দেহ মানে এতিয়া জানো সি মাৰিব পাৰে ধৰকচোন কোনোবা পুৰণা যদি শত্ৰু আছে মাৰিব পাৰে এইটো আৰু ধৰক ক'ব নোৱাৰি।